তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ পূব গোৱাবাৰীত পুনৰ বন্যহস্তী আক্ৰমণত লণ্ডভণ্ড দুটাকৈ চৰকাৰী বাসগৃহ। প্ৰথমটিৰ প্ৰাণৰক্ষা অঞ্চলটোৰ কৃষ্ণময়া ভাণ্ডাৰী আৰু নৰবাহাদুৰ ভাণ্ডাৰী নামৰ দুগৰাকী পৰিয়ালৰ লোকৰ। নিৰ্বাচনী ব্যস্ততাৰ মাজতো ঘটনাস্থলীত গৃহহাৰা পৰিয়াল দুটাত উপস্থিত হৈ বুজ লয় পিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে। নিৰ্বাচনৰ পিছতে বিভাগীয় প্ৰক্ৰিয়াৰ দ্বাৰা পুনৰ পৰিয়াল দুটাক চৰকাৰী ঘৰ আবণ্টন দিয়াৰ আশ্বাস কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসৰ। আনহাতে ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে বুজ লৈছে কুমাৰীকাটা বন বিভাগৰ লগতে বগৰীখুটি বন শিবিৰৰ লোক। স্থানীয় NGO গোৱাবাৰী ছয়াপত্ৰী ফাউণ্ডেশ্যন, VCDCৰ অধ্যক্ষ নিতাই ভৌমিকসহ বিজেপিৰ ৰাম বস্তালাও। হাতী আক্ৰমণত বাসগৃহ দুটাৰ লগতে ভিতৰত থকা সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন। খাই তহিলং কৰিছে ভঁৰালৰ ধান চাউল। অতি স্পৰ্শকাতৰ এই অঞ্চলটোত ইয়াৰ পূৰ্বেও হাতীৰ আক্ৰমণত প্ৰাণ গৈছে কেইবাজন লোকৰ। হাতীটো আছে আপোনাৰ দুটা বজাই নাই, দুটা নবজাকে পানী আগতে আহিছে, পানী হাৱা আহিছে, হাৱা পানীত ৰৈ ফালে আৰু হাতী আছে তাতে লাইটৰ নাই এইফালে এনেকুৱা হাতী আইফালে এইফালে ভাঙি গৈছে, ভাঙি ফালে আৰু অলপ সময় মন হৈ আছে, দুটা ঘৰ ভাঙিছে, ভিতৰত টিভি ভাঙছে, খাট ভাঙছে, ধান চান খাইছে। আমিতো এনে ভৰিটো ভাঙা আছে, ক'তো দৌৰিব নোৱাৰোঁ, খোজ কাঢ়িব নোৱাৰোঁ, ঘৰটো বাৰে গোটেইখিনি ভাঙি গ'ল, থাকিব নোৱাৰে। ধৰ্মনাৰায়ণ আহিছে, এতিয়া ইলেকশ্যন চলি আছে বুলি কৈ আছে, এতিয়া পিছত ভোটৰ পিছত বনাই দিব বুলি কৈছে। বনাই দিব না বনাই নদিব, পাবতো বুলি কৈছে। এইটো আৰু এতিয়া বৰ্তমান গেৰাণ্টি নাই আৰু সুবিধাটো পাম নে নাপাম এইটো আমি আশা কৰি আছোঁ। সুবিধা পালেতো আমি গৰীব মানুহ এনেতো হাজিৰা কৰি আছোঁ। আহিছে আহিছে এইফালে আমাৰ ধৰ্মনাৰায়ণ আমাৰ গাঁৱৰ MLA আছিল, এইফালে কৈছে, এইফালে চাইছেও। হাতী গমেই পোৱা নাই, ইয়াতে ভাঙব ধৰিছে, ইয়াতে ভাঙাতে তাতে আমি উঠি ফালে বৈ আছোঁ মাটিৰ তলতে। মাটিৰ তলত বোৱাৰ লগে লগে আৰু তাতে ধানৰ ডেমলিটো ধানটো খাব ধৰিছে, চাউলৰ টোপলা লগাইছে, ধানৰ ডেমলিও বাগৰাই ফালে 5-6 মোন ধান খাইছে আৰু 2 মোন 3 মোন মান আছে নেকি, দুটা মোৰ এটা দেওৰৰ এটা। আগতে আহিছিল এইটো লাইন লগাই ফালে তো নাছিল, 3বাৰ হৈছে এইবাৰ হ'লে আমাৰ ঘৰত। আগৰ পৰা 3বাৰে হৈছে।